হেল্ল' এভৰিৱান, আজি বইল চিকেন বনাওঁ ব'লক। তাৰ কাৰণে মই লৈছোঁ এয়া মুৰ্গীৰ মাংস। আমি যিহেতু তিনিজনেই মানুহ হয়, সেইকাৰণে বেছি মাংস লোৱা নাই। আপোনালোকে নিজৰ অনুসৰি মাংস ল'ব পাৰে। আৰু লগতে ইয়াত লৈছোঁ মই পাচলি, আলু, গাজৰ, তাৰপাছতে ওলকবি আৰু এটা পিঁয়াজ লৈছোঁ। পিঁয়াজটো মই সমানে 4 ভাগকৈ কাটি লৈছোঁ। তাৰপাছতে ইয়াত লৈছোঁ মই এটা বিলাহীটো মই অলপ পুৰি লৈছোঁ দেই। পুৰি ল'লে বিলাহীটো খাই ভাল লাগে আৰু বিলাহী দিলে তাৰপিছতে মই যিহেতু কুকাৰত বনাম, সেইকাৰণে কুকাৰত ইয়াত পানী দি লৈছিলোঁ 1 কাপ। পানীখিনি যেতিয়া উতল অহাৰ পাছত মই ইয়াত মুৰ্গীৰ মাংসখিনি, গাজৰ, আলু যি পাচলি কাটি ৰাখিছিলোঁ গোটেইখিনি ইয়াত দি দিলোঁ। দিয়াৰ পাছত পিঁয়াজটো দিলোঁ। তাৰপাছতে আকৌ উতলিবলৈ দিছোঁ অলপ। তাৰপাছত ইয়াত জলকীয়া দিলোঁ। জলকীয়া এটাই দিছোঁ যিহেতু ছোৱালীয়ে খাব, বেছি জ্বলা খাব নোৱাৰি। আদা নহৰু পেষ্টখিনিও দিয়া হ'ল ইয়াত। তাৰপাছত এইখিনি অলপ দেৰি এনেকৈ উতলিবলৈ দি লৈছোঁ। তাৰপাছতে সেই পুৰি ৰখা বিলাহীটো দি দিছোঁ ইয়াত। বিলাহীটো দিয়াৰ পাছত মই আকৌ উতলিবলৈ দিম। উতলাৰ পাছত এয়া নিমখ সোৱাদ অনুসৰি আপোনালোকে নিমখ দি দিব পাৰে। নিমখ দিয়াৰ পাছত যেতিয়া ভালদৰে আকৌ উতলিব, তেতিয়া ইয়াতে সেই যে মান ধনিয়া পাতখিনি থৈ দিছিলোঁ সেইখিনি দি দিলোঁ। এইটো দিলে বহুত ধুনীয়া এটা গোন্ধ ওলায়। এইখিনি পূৰা ধুনীয়াকৈ উতল আহিলে আৰু উতল অহাৰ পাছত এতিয়া মই ঢাকনখন লগাই দিম। ইয়াত আপোনালোকে চিটিকেইটা নিজৰ ওপৰত কথা, কেইটা চিটি মৰোৱাই সেইটো আপোনাৰ নিজৰ ওপৰত ডিপেণ্ড কৰে। তাৰপাছত চিটি মাৰিব দিলোঁ আৰু এয়া হৈ গ'ল আমাৰ মুৰ্গীৰ মাংস। আৰু এতিয়া খাবলৈ ৰেডি। আমি তেতিয়াহ'লে ভাত খাওঁ। বাই বাই।